সুতৰ বিপৰীতে কাম কৰি কামৰ ফল পালে সময় গগৈয়ে। যি মুহূৰ্তত বহুত ইউটিউবাৰ থাকে, বহুত লোক থাকে যিসকলে কিছু কাম কৰে, যিখিনি কামে তেওঁলোকক সমালোচনাৰ সন্মুখীন হয় তেওঁলোক। অৰ্থাৎ তেওঁলোকে বিভিন্ন বিতৰ্ক কৰে, বিভিন্ন ধৰণে তেওঁলোকে কিছুমান ভিডিঅ' বনায়, যিখিনি ভিডিঅ' আমাৰ সমাজৰ বাবে এক বিষাক্ত কিছু আৱৰ্জনা স্বৰূপ হয়। আৰু সেই যিসকল ইউটিউবাৰ, যিসকল ডিজিটেল ক্ৰিয়েটাৰ থাকে তেওঁলোকৰ বিপৰীতে কিন্তু সময় গগৈয়ে বিশেষ নিদৰ্শন দেখুৱাইছে। সময়ত যিখিনি কাম কৰিছে, সময় গগৈয়ে যিখিনি ভিডিঅ' প্ৰস্তুত কৰে, যিখিনি কাম তেওঁ কৰে, মানুহক তেওঁ ঘৰ বনাই দিয়ে, তেওঁ বিভিন্ন ধৰণৰ কাম কৰি দিয়ে, মানুহক তেওঁ ঘৰ বনোৱাৰ লগে লগে তেওঁ মানুহক সহায় কৰে, আলু পিঁয়াজ তেল দাইল চাউল কিনি দিয়ে, নিমখ কিনি দিয়ে, কাপোৰ কিনি দিয়ে, জোতা কিনি দিয়ে, পতাঘাত তেওঁ চিকিৎসা কৰি দিয়ে, বা যিসকল ব্যক্তি বিপদত পৰে তেওঁলোকক তেওঁ সহায় কৰে। অৰ্থাৎ সময় গগৈ হৈছে সুতৰ বিপৰীতে বাস কৰা এজন যুৱক। এই সময় গগৈ হৈছে এজন বিশেষ ইউটিউবাৰ, যিগৰাকীয়ে সুতৰ বিপৰীতে গৈ মানুহক সহায় কৰে, মানৱ বিৰোধী চিন্তাগৰাকী তেওঁ সমাজৰ কথা চিন্তা কৰে, কিন্তু সেই চিন্তাৰ তেওঁ যি ফচল, সেই চিন্তাৰ ফচল কিন্তু খুব ভাল হৈছে, কাৰণ তেওঁ যিখিনি চিন্তা কৰে, তেওঁ যিখিনি কাম কৰে, সেই কামৰ স্বীকৃতি তেওঁ লাভ কৰিছে। এই মুহূৰ্তত দৃশ্যতে গুৰুত্বপূৰ্ণ খবৰ, কাৰণ সময় গগৈলৈ আগবঢ়া হৈছে এটা বিশেষ বঁটা, আৰু য'ত সময় গগৈ স্বীকৃতি দিয়া হৈছে তেওঁৰ কামৰ বাবে, আৰু সময় গগৈ যি স্বীকৃতি দিয়া হৈছে সেই স্বীকৃতি তেওঁক এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ সন্মুখত জিলিকাই তুলিছে। এই মুহূৰ্তত সবিশেষ জনাইছো, সময় গগৈলৈ আগবঢ়োৱা হৈছে সোৱণশিৰিপৰীয়া মানৱ বিৰোধী বঁটা। ইউটিউবাৰ গৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা, আৰু ইউটিউবাৰ সময় গগৈয়ে প্ৰতি ক্ষণত প্ৰতিটো মুহূৰ্তত মানুহৰ লগত তেওঁ থিয় দিয়ে, মানুহৰ তেওঁ সহায় কৰে, আৰু মানুহক তেওঁ অন্ন বস্ত্ৰ বাসস্থান সকলো যোগান ধৰে। মানুহৰ যি মৌলিক যি অধিকাৰ থাকে, মৌলিক যি প্ৰয়োজন থাকে, সেই প্ৰয়োজনৰ ক্ষেত্ৰত তেওঁ মাত মতা পৰিলক্ষিত হয়। মানুহৰ যি মৌলিক প্ৰয়োজন চিন্তা কৰে, যি মৌলিক প্ৰয়োজন দেখা যায়, যে অন্ন বস্ত্ৰ বাসস্থান, এই তিনিটা ক্ষেত্ৰতেই সময় গগৈ আগৰণুৱা, তেওঁ আগবাঢ়ি যায়, তেওঁ নিজৰ প্ৰকৃত ধৰণে তেওঁ সহায় কৰা পৰিলক্ষিত হয়। শদিয়াৰ পৰা ধুবুৰীলৈ সময় গগৈ ঘূৰে, আৰু তেওঁ ঘূৰি মানুহক সহায় কৰে, মানুহক চাউল কিনি দিয়ে, কাপোৰ কিনি দিয়ে, মানুহক জোতা কিনি দিয়ে, মানুহক কটাঘাত তেওঁ চিকিৎসা কৰি দিয়ে। যাৰ যিগৰাকী ব্যক্তিৰ শৰীৰত পোকে ধৰে, সেইগৰাকী ব্যক্তিক তেওঁ সহায় কৰা পৰিলক্ষিত হয়। গতিকে তেওঁ যিখিনি কাম কৰে, সেই কামখিনিক আমাৰ সমাজে এই মুহূৰ্তত স্বীকৃতি দিয়া পৰিলক্ষিত হৈছে। আপুনি যিফালেকে চাই সেইফালে দেখিব যে সময় গগৈৰ কামখিনি সকলোৱে প্ৰশংসা কৰে। বিভিন্ন ইউটিউবাৰ আছে, বিভিন্ন ডিজিটেল ক্ৰিয়েটৰ আছে, যিসকলে সুৰা সেৱন কৰি, যিসকলে আন বিভিন্ন ধৰণৰ কাম কৰে, যিখিনি কাম তেওঁলোকে বহু লোকে হয়তো অৰ্ধউলংগ ভিডিঅ' বনায়, বহু ব্যক্তিয়ে বিতৰ্কৰ সৃষ্টি কৰে, কিন্তু সেই বিতৰ্ক বা সেই অৰ্ধউলংগ যিসকল লোক আছে, যিসকল লোকৰ কামে আমাৰ সমাজত নেতিবাচক প্ৰভাৱ পেলায়, কিন্তু সেইসকলৰ বিপৰীতে এই মুহূৰ্তত সময় গগৈ অকলে বটবৃক্ষৰ দৰে থিয় হোৱা পৰিলক্ষিত হৈছে। আমাৰ সমাজত যি মুহূৰ্তত নেতিবাচক চিন্তা বিৰূপ প্ৰভাৱ পৰে, নেতিবাচক পৰিৱেশ সৃষ্টি হয়, যি মুহূৰ্তত মোবাইল বা ফেচবুকৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপিত হয়, যি মুহূৰ্তত একাংশ মানুহে মোবাইলটো কেৱল আৰু কেৱল কিছু বেয়া কামত ব্যৱহাৰ কৰা পৰিলক্ষিত হয় বা অভিযোগ উত্থাপিত হয়, সেই মুহূৰ্তত কিন্তু ধুমুহাৰ মাজত, বৰষুণৰ মাজত, শিল বৰষুণৰ মাজত, সমাজৰ নেতিবাচক প্ৰভাৱৰ মাজত কিন্তু এই মুহূৰ্তত বটবৃক্ষৰ দৰে, বটগছৰ দৰে, বৰগছৰ দৰে থিয় হৈ কিন্তু ধুমুহাৰ সন্মুখত থিয় হৈ জিলিকি আছে সময় গগৈ। সময় গগৈলৈ আগবঢ়োৱা হৈছে সোৱণশিৰিপৰীয়া মানৱ বিৰোধী বঁটা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতি আগবঢ়াইছে, আৰু এই বঁটাক লৈ এই মুহূৰ্তত যথেষ্ট খুব মানুহে মন্তব্য প্ৰকাশ কৰিছে, কাৰণ সময় গগৈ হৈছে যিজন ব্যক্তি কোনো ধৰণৰ নেতিবাচক দিশ আজিলৈকে সামাজিক মাধ্যমত পৰিলক্ষিত হোৱা নাই, বা যিগৰাকী ব্যক্তিক সকলোৱে একেমুখে প্ৰশংসা কৰা পৰিলক্ষিত হয়। সময় গগৈ হৈছে এজন যুৱক, যিজন যুৱকে প্ৰতিক্ষণ প্ৰতিনিয়ত মানুহৰ সৈতে থিয় দিয়ে, যিগৰাকী যুৱকে ৰাজনীতি বা আন কোনো বিতৰ্কিত কথাৰ পৰা আঁতৰি থাকি কেৱল তেওঁ মানুহ হৈ কাম কৰে। তেওঁ প্ৰজেক্ট সোণৰ অসম বুলি তেওঁ এটা বিশেষ প্ৰজেক্ট লৈছে, য'ত তেওঁ এই বৰ্ষত অৰ্থাৎ আজি হৈছে মাৰ্চৰ 24 তাৰিখ, জানুৱাৰী মাহ, ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চ মাহৰ 24 তাৰিখলৈকে, অৰ্থাৎ এই প্ৰায় 80টা বা প্ৰায় 85টা দিনত এই মুহূৰ্তলৈকে কিন্তু সময় গগৈয়ে বহুত ব্যক্তিক ঘৰ সাজি দিলে, বহুতক ৰাজপথত তেওঁ লগ কৰি তেওঁলোকক খাদ্য যোগান ধৰিলে, বহু ব্যক্তিক তেওঁ বস্ত্ৰ যোগান ধৰিলে, বহু ব্যক্তিক তেওঁ শিক্ষাৰ ব্যৱস্থা কৰি দিলে, বহু ব্যক্তিক তেওঁ ঠিকনা দিলে। আৰু এই সময় গগৈয়ে যিখিনি কাম কৰে, সেই কামখিনিক বিভিন্ন মুহূৰ্তত ৰাইজে প্ৰশংসা কৰা পৰিলক্ষিত হয়, আৰু ইউটিউবাৰ সময় গগৈলৈ সেই সূত্ৰে আগবঢ়োৱা হৈছে সোৱণশিৰিপৰীয়া মানৱ বিৰোধী বঁটা, আৰু তেওঁক এই বঁটা আগবঢ়াইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অৰ্থাৎ AJYCPৰ গোগামুখ আঞ্চলিক সমিতিয়ে। এই বঁটাক লৈ বাতৰি কৰিবলগীয়া এই কাৰণে হৈছে যে এই যিগৰাকী যুৱক সময় গগৈ, উজনি এইগৰাকী যুৱকে বিভিন্ন প্ৰান্তত ঘূৰে, তেওঁ বিভিন্ন প্ৰান্তত ঘূৰি তেওঁ যিসকল অসহায় লোক থাকে, সমাজৰ আটাইতকৈ শেষৰজন যিজন ব্যক্তি, যাৰ ঘৰ নাথাকে, যাৰ পানী খাবলৈ এটুপি পানীৰ ব্যৱস্থা নাথাকে, যাৰ বস্ত্ৰ নাথাকে, যাৰ অন্ন নাথাকে, বা যাৰ নিজৰ বুলিবলৈ কোনোৱে নাথাকে,
তেওঁলোকৰ কাষত এই সময় গগৈয়ে সাহস হৈ থিয় দিয়ে আৰু 18 বহাগত গোগামুখ বহাগী উৎসৱত এই বঁটা প্ৰদান কৰা হ'ব বুলি গম পোৱা গৈছে আৰু এইগৰাকী যুৱক সময় গগৈক লৈ এই মুহূৰ্তত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণটো হৈছে যে মই পুনৰ কৈছোঁ, সময় গগৈ হৈছে যিজন যুৱক, এনে যুৱক যিগৰাকী ব্যক্তিয়ে প্ৰকৃতাৰ্থত সময়ৰ সৈতে খোজকাঢ়ে, প্ৰকৃতাৰ্থত সময়ৰ সৈতে চিন্তা কৰে, প্ৰকৃতাৰ্থত সময় আৰু সমাজৰ বাবে তেওঁ কাম কৰা পৰিলক্ষিত হয়। আৰু সময় গগৈলৈ আগবঢ়াই স্বীকৃতি এই মুহূৰ্তত সমাজত আজি তাৰিখত যে ভাল কাম কৰিলে মানুহে স্বীকৃতি দিয়ে বা সমাজত যে আজি তাৰিখত ভাল কাম কৰিলে মানুহে প্ৰশংসা লাভ কৰে, সমাজত যে ভাল কাম কৰিলে মানুহে স্বীকৃতি লাভ কৰে, ভাল কাম কৰি যে মানুহ আগবাঢ়ি যাব পাৰে সেই কথা প্ৰমাণ কৰিলে। আৰু সময় গগৈলৈ আগবঢ়াই স্বীকৃতিয়ে কিন্তু এই মুহূৰ্তত পুনৰ ইয়াকে প্ৰমাণ কৰিছে যে মানুহৰ হৈ চিন্তা কৰা, মানুহ হিচাপে যেতিয়া তুমি বাস কৰিছা, মানুহ হিচাপে যেতিয়া তুমি জন্ম লাভ কৰিছা, মানুহৰ সৈতে থকা আৰু মানুহৰ হৈ চিন্তা কৰা, ভগৱানে নিশ্চয় তোমাক এদিন চকু মেলি চাব, মানে দেখা জানে বা ঈশ্বৰে তোমাক এদিন চকু মেলি চাব। সময় গগৈকো নিশ্চয় ঈশ্বৰে বা আমাৰ সমাজখনে চকু মেলি চাইছে আৰু তেওঁ কামৰ স্বীকৃতি দিছে। স্বীকৃতি যিয়ে নহওক কিয় তেওঁ সিদ্ধান্ত কৰিছিল, তেওঁ মাত্ৰ কেইটামান দিনৰ পূৰ্বে কৈছিল যে স্বীকৃতি যিয়ে নহওক কিয় স্বীকৃতি লাভ কৰিবলৈ আমি কাম নকৰোঁ, কিন্তু তথাপিও স্বীকৃতিয়ে মনত আনন্দ দিয়ে বুলি তেওঁ কৈছিল যে এই স্বীকৃতি তেওঁ যি লাভ কৰিছে, স্বীকৃতি তেওঁ ৰাইজৰ বাবে তেওঁ আগবঢ়াইছিল। তেওঁ কৈছিল যে ৰাইজে আজি মোক মৰম দিয়াৰ বাবে মই এইখিনি কৰিব পাৰিছোঁ। অৰ্থাৎ এইধৰণে সময় গগৈক আজিৰ তাৰিখত সন্মান যচা হৈছে, মৰম যচা হৈছে আৰু তেওঁক পৰশিৰিপৰীয়া মানৱ দৰদী বঁটাৰে যি তেওঁক এই মুহূৰ্তত সন্মান দিয়া হৈছে। আৰু এই বঁটা আগবঢ়াইছে AJYCPৰ গোগামুখ সমিতি। আৰু একেধৰণে খুব গুৰুত্বপূৰ্ণ কথা এইটোৱে যে 18 বহাগত তেওঁক এই বঁটা আগবঢ়োৱা হ'ব। মই পুনৰ কৈছোঁ, সময়ৰ সৈতে খোজ দি, সমাজৰ সৈতে থাকি, সমাজৰ সৈতে চিন্তা কৰা বা সমাজৰ ভাল কথা চিন্তা কৰা, অন্ন বস্ত্ৰ বাসস্থানৰ যোগান ধৰা এগৰাকী যুৱক সময় গগৈ আজি তাৰিখত বহুতৰ বাবে তেওঁ হৈছে অন্যতম আদৰ্শ, তেওঁ হৈছে অন্যতম ইনস্পিৰেশ্যন, তেওঁ হৈছে এজন যুৱক যিজন যুৱকে সমাজৰ বাবে চিন্তা কৰে, তেওঁ হৈছে সেইজন যুৱক যিজন যুৱকে য'লৈকে যায় হাতত 1 কেজি চাউল, দাইল বা এখন বস্ত্ৰ লৈ যায় বা কিছু কাম কৰাৰ হাবিয়াস লৈ যায়। গতিকে এইজন যুৱকলৈ আগবঢ়োৱা এই সন্মানত প্ৰতিগৰাকী ব্যক্তিয়ে সন্তুষ্টি প্ৰকাশ কৰিছে, কাৰণ তেওঁৰ কামখিনি প্ৰকৃতাৰ্থত প্ৰশংসাৰ যোগ্য, তেওঁৰ কামখিনি প্ৰকৃতাৰ্থত সন্মানৰ যোগ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 7099017110 নম্বৰত।